শোণিতপুৰলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল ধৰ্মধ্বজা কলিয়াবৰত পুষ্প আদৰণি ভকতসকলক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন অনুষ্ঠিত হ'ব শোণিতপুৰত সামৰণি পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট অধিৱেশনৰ শংকৰদেৱ সংঘৰ পৰৱৰ্তী অধিৱেশনৰ স্থান ইতিমধ্যে ঘোষণা কৰা হৈছে পৰৱৰ্তী ৯৫ সংখ্যক অধিৱেশন অনুষ্ঠিত হ'ব শোণিতপুৰত শংকৰ সংঘৰ ৰীতি অনুসৰি পৰৱৰ্তী অধিৱেশনস্থলীলৈ অনা হৈছে সংঘৰ মূল ধৰ্মধ্বজা সোমবাৰে মূল ধৰ্মধ্বজালৈ যোৰহাট অধিৱেশনৰ পৰা তেজপুৰলৈ ঘূৰি অহা ভকত বৈষ্ণৱসকলক কলিয়াবৰ নলতলীত তাল খোল বজাই হৰি নামৰ ধ্বনিৰে জনাই উষ্ম আদৰণি নলতলীত অনুষ্ঠিত এই আদৰণি অনুষ্ঠান ভাগত উপস্থিত হৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ শোণিতপুৰ জিলা শাখাৰ ভক্তপ্ৰাণ ৰাইজে শোণিতপুৰ অধিৱেশনলৈ সকলোৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰে আগন্তুক ২০২৬ বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ সংঘ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ ধৰ্মধ্বজা ভাগি তেজপুৰ জিলা শাখাই এয়া তেখেতসকলে যাত্ৰাপথত আহি পেলাই কলিয়াবৰত উপস্থিত হৈ আমাক যি তেখেত সমস্তৰ পদৰ ৰেণু ল'বলৈ আমাক সুযোগ প্ৰদান কৰিলে জয়তে তেজপুৰ জিলা শাখাৰ সমস্তজনলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আমি আশাবাদী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গৰিমা অটুট ৰাখিবৰ কাৰণে আগন্তুক ২০২৬ বৰ্ষত ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনখনি এটি সফল ৰূপ দিবৰ কাৰণে ভগৱন্তই কৃপা কৰিব আমি সমস্তজনৰ ওচৰতে প্ৰাৰ্থনা জনাইছোঁ এই অধিৱেশন ভাগিত সকলোৰে আৰ্থিক কায়িক মানসিক বৌদ্ধিক যাতে সহযোগিতাই শ্ৰীমন্ত শংকৰদেৱ সংঘক আগুৱাই নিয়াত গুৰুজনাৰ ধৰ্ম আদৰ্শ প্ৰচাৰ প্ৰসাৰত অৰিহণা আগবঢ়ায় এই আশাৰে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই আমি আমাৰ অনিচ্ছাকৃত ভুল ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰি আমাৰ বক্তব্য সামৰণি মাৰিছোঁ কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ